প্রভু দিলা দরি খন মাঝে প্রবে করিলা পরম পিতা অনাদি নিরঞ্জনৰ ইচ্ছাত আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো বহন। আমাৰ করুণাতে এই বিনন্দিয়া সৃষ্টি, আমাৰ লীলাক্ষেত্ৰ এই সমস্ত জগত। এই জগতত দুষ্টক দমন আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে আমি যুগে যুগে নৱ অৱতাৰ। আমি জগতৰ গৰাকী, আমি বিষ্ণু। মঙ্গল ভগবান বিষ্ণু মঙ্গল গরুড়ধ্বজ মঙ্গলম পুণ্ডরীকাশ মঙ্গলায় তনু
রূপে হানা দানা নারায়ণ 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 শ্রেষ্ঠের মহাপালক মহাপ্রভু ভগবন্ত আছে সংসাৰৰ কিবা হবে মূল চিন্তা বিভোর প্রভু গ্রহণ করে নারদর ভক্তির অঞ্জলি বেগত করক্ষণ প্রভু নারাখি কপট শ্রেষ্ঠ পালকৰ হৃদয়ৰ বিমৰ্ষতা কারণ আহা আহা দেৱৰ্ষী প্রভু উপযুক্ত সময়তেই তুমি এই বৈকুণ্ঠপুৰীত হলা বিদ্যমান না বাৰু দেৱৰ্ষী প্রভু কোৱাচোন শুনো আমি আজি তোমাৰ মুখে আছে নেকি তলৈকৰ কিবা নতুন সংবাদ নারায়ণ নারায়ণ উপহাস নকৰিব প্রভু উপহাস অপ্রভু উপহাস যার সাত জল স্থল বায়ু এই ত্রিলোক ধারা যার অনুগ্রহত শ্যাম বসুন্ধরা ত্রিজগতৰ নিয়ন্ত্ৰা আপুনি তেনেস্থলত প্ৰভু প্ৰশ্ন কৰি নেকি নাৰদক উপহাস নকৰিব দেৱৰ্ষী প্ৰভু তুমি ভুল নুবুজিবা আমাক অৱশ্যে জানো আমি এই তলৈকৰ সমস্ত সংবাদ কিন্তু দেৱৰ্ষী কিন্তু কি প্ৰভু? তুমি চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি আৰু তোমাৰ চাতুৰ্যপূৰ্ণ মন্তব্য শুনি আমি বিমল আনন্দ লাভ কৰোঁ নারায়ণ নারায়ণ সেয়েহে লীলামৰ জগত পালকে আজি নেকিন সেৱককো কৰিছে চালনা বাৰু প্ৰভু এইবোৰ ত্ৰেতা যুগত লীলামৰ জগত পালকেনো কি লীলামলাৰ কৰিব সূচনা তাৰ বাতৰি ল'বলৈ নাৰদৰ আজি বৈকুণ্ঠলৈ গ'ব প্ৰভু কওক প্ৰভু অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ শুনা তেনেহ'লে দেৱৰ্ষী এইবাৰ আমি মনুষ্যৰূপে কৰি জন্মগ্ৰহণ মানৱীয় লীলাকাল পৰিসম্পাদন ভক্তগণ কৰিম ৰক্ষণ কিন্তু দেৱৰ্ষী প্ৰভু এই ক্ষেত্ৰত পদে পদে আমাক লাগিব তোমাৰ সহায় এ মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ এ মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ
দেৱৰ্ষি প্ৰভু তুমি এতিয়া যোৱা সময়ত আমি তোমাক কৰিম স্মৰণ ভাল প্ৰভু আমি এতিয়া বিদায়হে মাগো যোৱা দেৱৰ্ষি ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ অনাদি আদি গোবিন্দ সৰ্বকাৰণ কাৰণ সৰ্বকাৰণ কাৰণ সৰ্বকাৰণ মাধৱ হে প্ৰণৰ বান্ধৱ ভকতে অমিয়া দিয়া প্ৰভু সুখতো দুখতো হে লওঁ তোমাৰ নাম অধম কৰিবা দয়া কৰিবা দয়ালু দয়া দেখাদিছো মাধৱ প্ৰাণৰ বান্ধৱ ভকতে অমিয়া দিয়া প্ৰভু সুখতো দুখতো লওঁ তোমাৰ অধম কৰিবা দয়া কৰিবা দয়ালু দয়া হৰি ৰাম কৃষ্ণ ৰাম হৰি যাওঁ আমিও এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ হৃদয় ত্রিলোচনায় ভস্মঙ্গরায় মহেশ্বরায় নিত্রায় শুদ্ধায় দিগম্বরায় তস্मै নয়নকারায় মহেশ্বরায় 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 ত্রিশূল বরু
কৈলাসী মহাদেৱ শুভ্র জ্যোতিৰে জ্যোতিষ্মান প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰে মহিয়ান এই কৈলাসৰ শুভ্ৰ শিখৰত বাস কৰোঁ আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাক কৰিছে সৃজন জীৱ সংসাৰৰ হেতু সেয়েহে অনাদি কালৰে পৰা সংসাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছোঁ ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিও ত্ৰৈলোক্যৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ এই কঠিন হৃদয়তো করুণার উদ্রেক করে মনোমত বর প্রদান করি জাগতিক ইচ্ছা পূর্ণ করু ভক্তগণর আজিও মত্যৰ এক ভক্তক ঈপ্সিত বৰ প্ৰদান কৰি কৈলাসলৈ প্ৰত্যাৱৰ্তন যাওঁ এবে নৈমিত্ৰিক কাৰ্য কৰি সম্পাদন পাৰ্বতী সমেত কৰোঁগৈ নিৰ্গুণ হৰিৰ গঠন
প্রণাম দেবরাজ। ত্রিজগতৰ যক্ষ ৰক্ষ নাগ নৰ সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতীৰ অধীশ্বৰ মই দেৱ পুৰন্দৰ ৩৩ কোটি দেৱতাই যাৰ আদেশ পালিবৰ হেতু হৰাহস্তম সেই অদিতি নন্দন মই ইন্দ্ৰ ত্ৰিলোকৰ সকলো ভোগ্য সম্পদৰ গৰাকী আমি দেৱশ্ৰেষ্ঠ দেৱেন্দ্ৰ। আজি মোতকৈ সুখী মোতকৈ সমৃদ্ধিশালী আছে জানো অন্য কোনো এজন এই ব্ৰহ্মদেৱৰ সৃষ্টি? সেয়েহে আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ হেতু সেই দেতী আৰু দনুৰ নন্দন দৈত্য দানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ গতিকে দিকপাল সদা হস্তম হৈ থাকিবা তুমি চিৰশত্ৰু সেই দৈত্য দানৱৰ বাবে। তাৰ বাবে নিশ্চিন্ত থাকক পুৰন্দৰ। আপোন কৰ্তব্য মই জানো ভালদৰে। অপেক্ষা মাথো আপোনাৰ আদেশ পালেই মুহূৰ্ততে ছিন্ন ছিন্ন কৰিম মই সেই শত্ৰু পক্ষ। শুনি সুখী হলো দিকপাল তোমাৰ উচ্ছ্বসিত বাণী। দিকপাল দেৱৰাজ, অমৰাৱতীৰ চতুৰ্দিশে ৰাখিবা তুমি তীক্ষ্ণ দৃষ্টি। চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে নাথাকে যেন কতো ছিদ্ৰ, কাৰণ শত্ৰু অতিকে চতুৰ। দিকপাল পুৰন্দৰ, ব'লা এতিয়া যাওঁ আমি নৰ্তকীগণৰ কাষে। উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য গীত অৱসাদ দূৰ কৰোঁ ৰাজকাৰ্যৰ। আরে প্রবেশিল খবর মাঝে প্রবেশিল খবর মাঝে গ্রহ আরে রঙ্গ মরে প্রবেশিল দেখি ভস্মীভূত হ'ব পাৰে সমস্ত জগত এটি পলকতে। কাৰণ য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয়। এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্যত অহংকাৰী ৰজা দশৰথৰ দৰ্বচন্দ কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্য।
কারণ অন্য দেবতাক পূজা করে মানবে সাক্ষাৎ পাবর বাবে, কিন্তু কিন্তু এই ক্ষণিক পূজন করে সাক্ষাৎ না পাবর বাবে। কারণ যতেই দৃষ্টি মূর তাতেই প্রলয়, যতেই দৃষ্টি মূর তাতেই প্রলয়, যতেই দৃষ্টি মূর তাতেই প্রলয়। প্রবেশিলা দশরথ অযোধ্যা ৰাজন সংগে মন্ত্রীবর মহারাজ, আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ? অভাৱ, অনাটন অথবা বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা জৰ্জৰিত কৰে নেকি মোৰ ৰজাগণৰ জীৱন? জনাওক জনাওক মন্ত্ৰীবৰ, জনাওক সকলোতে মোক নগৰী পলক। মহাৰাজ, মন্ত্ৰীবৰ, সকলোৱে মংগল আজি অযোধ্যা ৰাজ্য। কিন্তু মহাৰাজ, কিন্তু বুলি আপুনি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ? আজি প্ৰায় বহুত দিন ধৰি লক্ষ্য কৰিছোঁ আপোনাক। পূৰ্ণিমা চন্দ্ৰহেন মুখনি আপোনাক দেখা পাওঁ যেন বিষাদ কলীয়া ডাৱৰীয়া বৰা। ৰাজকাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি। হোৱা নাইনে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ? মন্ত্ৰীবৰ, মহান ইক্ষাকুকুলৰ ৰজা আমি। সূৰ্যবংশী ইক্ষাকুকুল ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি অযোধ্যা ৰাজ্য ৰাখিছিল খ্যাতিয়ে ধৰাৰ বক্ষ। কিন্তু মন্ত্ৰীবৰ, মহাৰাজ, জগত বন্দিতই মহান ইক্ষাকুকুলৰ শোণিতৰ দ্বাৰা যেন স্তব্ধ হৈ ৰবই মহাৰাজ, আপুনিতো জানে সত্য পৰিমিত অপুত্ৰক মই লাহে 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 মোৰ যৌৱনেও মেলানি মাগিছে। বাধ্যকৈ আজি দিবসী দেখা সন্তান নহ'লে
সন্তান নহ'লে এই বিশাল বংশ ৰক্ষা হ'ব কেনেকৈ মন্ত্ৰীবৰ? কোনে কৰিব জলপিণ্ডদান মন্ত্ৰীবৰ? কোনে কৰিব এই বিশাল অযোধ্যাৰ শাসন? সেই কথা আমাৰ গোচৰ নহয় মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ, ভাগ্য লিখন হেতু অখণ্ডনীয়। নিশ্চয় এদিন পুত্ৰ সুখ দেখিব আপুনি। কিন্তু সেই দিনটো কেতিয়াকৈ আহিব? আহিব মহাৰাজ, নিশ্চয় এইবোৰ আহিব। কথা ভাবি ভাবি মই বৰ অস্থিৰ হৈ পৰিছোঁ মন্ত্ৰীবৰ। মই বৰ অস্থিৰ হৈ পৰিছোঁ। আপুনি জানেনে মন্ত্ৰীবৰ, মহাৰাজ, কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছোঁ যাপন। আপোনাক বুজাম কেনেকৈ মন্ত্ৰীবৰ? মহাৰাজ, বুজো মই আপোনাৰ অন্তৰ মৰ্মবেদনা। বুজি পাওঁ আপোনাৰ উদ্বেগৰ কাৰণ। মহাৰাজ, সদ্যহতে নিজ পুত্ৰ চিন্তা কৰি পৰিহা। চিন্তা কৰক অযোধ্যা শত শত প্ৰজাৰ কথা। কি হ'ল মন্ত্ৰীবৰ? কি হ'ল মোৰ প্ৰজা? কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা? মহাৰাজ, মন্ত্ৰীবৰ সুজলা সুফলা শস্য চামলা অযোধ্যা আজি মৰুভূমিক পৰিণত হ'বলৈ বেছি দিন নাই মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ, পঞ্চবৰ্ষীয়া অনাবৃষ্টিৰ ফলত বিশেষকৈ সেই দক্ষিণ প্ৰান্ত প্ৰজাগণে এমুঠি অন্ন অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ। ইয়াত কিবা এটা ব্যৱস্থা কৰক মহাৰাজ। কি ক'লে মন্ত্ৰীবৰ? হয় মহাৰাজ। দক্ষিণ অযোধ্যাৰ আজি এনো হয় মহাৰাজ। মহামন্ত্রী হেমন্তর কথা একেবারে সত্য মহারাজ। তখন ৰজাগণৰ কথাটো দূৰৰে কথা। আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত সকলোৱে তোমাক ধিক্কাৰে দে অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰজা দশৰথ। অন্যথা অযোধ্যা নামৰ শ্মশানৰহে ৰখীয়া হ'বা তুমি। কি ক'লে দেৱৰক্ষী? জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে, ত্যাগ কৰি পক্ষু গণে ধিক্কাৰ দিছে এই দশৰথক অপদাৰ্থ বুলি। এয়া মই কি কাৰ্য কৰিছোঁ? মত্ত হৈ বিষয়ৰ ভোগ বাসনা, উদ্বিগ্ন হৈ সন্তানৰ চিন্তা, নিজ সন্তান সদৃশ প্ৰজাগণক মই কৰিছোঁ অৱহেলা। নাই, নিশ্চয় ইয়াৰ মই কৰিম প্ৰতিকাৰ। দেৱৰক্ষী, কালজ্ঞ আপুনি ব্যক্ত কৰি উপায়ক অযোধ্যা কিবা হেতু ইন্দুর অধীন মেঘখনে কেবা হাতো বৃষ্টিপাত করো নাই, তাকে নবুজিলো। শুনা মহারাজ দশরথ, দেওবই তোমাক হেতু পদে প্রথমে পরিভ্রমণ করে তোমার রাজ্যর দক্ষিণ প্রান্তত রাজ সাহায্য প্রদান করা ভোকাতুর প্রজার মাজত। তার পাছত গমন করে অমরাওতেপুরে সুধাগৈ দেবেন্দ্র গিয়ার কারণ আসে তোমার শক্তি শরীরত অরাজিত করে দেবেন্দ্র সন্মুখনত বৃষ্টিপাত করা অযোধ্যা ৰাজ্য। উত্তম দেৱৰ্ষি, আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমে যাম আমি প্ৰজাগণৰ মাজে। অন্ন বস্ত্ৰ প্ৰদান কৰি ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ আমি ৰাখিম জীৱ। আৰু তাৰ পাছত চাম ভালদৰে কিবা সেইটো বৃষ্টিপাত নকৰে দেৱেন্দ্ৰ অযোধ্যা ৰাজ্য। দেৱৰ্ষি, দুবাহুত আছে মোৰ অসীম শক্তি। প্ৰলয়ৰ ধুমুহা বৈ অমৰাৱতীপুৰে মধ্য কৰিম দেৱতাক বৃষ্টিপাতৰ। কৃপা কৰি সুৰলে ডাক কৰ্তব্য আমাৰ দেৱৰ্ষি। অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাক জনাইছোঁ শতকোটি প্ৰণাম। কল্যাণ বস্তু রাজলক্ষ্যে পুনর্বাস করো অযোধ্যা রাজ্য। বারু রাজন আমি এতিয়া বিদায় হেবা গেলো। এ হরিত হরণ লৈ আজি দুজন এ হরির চৰিত্ৰ
হরির চরিত্র সবদ ভিতর শুনিলে নহয় মহাৰাজ শুনিলে নহয় মন্ত্ৰীবৰ দেৱৰ্ষি বচন বলক বলক, বলক মহাৰাজ। মন্ত্ৰীবৰ এতিয়া গমন কৰোঁ আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তলৈ বল মহাৰাজ